24 উপনিৰ্বাচনত সামগুৰিত ৰকিবুলৰ পতন ইতিমধ্যে বিজেপিও সামৰিছে উল্লাহৰ অধ্যায় কিন্তু কংগ্ৰেছৰ বাবে এতিয়াও সামগুৰি হৈ আছে জিয়া ঘা কাৰণ উপনিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ পৰাজয়ৰ পিছতে আবুল তাবুল বকিবলৈ লৈছে ৰকিবুল শেহতীয়াকৈ গোমাংস সন্দৰ্ভত দিয়া তেওঁৰ মন্তব্যৰ পিছতে বিতৰ্কত সোমাই পৰিছে সমগ্ৰ বিষয়টো আনকি খুদ সংখ্যালঘু নেতাই গোমাংস বিতৰ্কৰ নামত ৰকিবুলে কৰা ৰাজনীতিক লৈ সোচ্চাৰ হৈ পৰিছে অগপ নেতা মজিবুৰ ৰহমানৰ আক্ৰমণ সামগুৰিত পুত্ৰৰ পৰাজয়ৰ পিছত সাম্প্ৰদায়িক ৰাজনীতিৰ চৰম পৰ্যায়লৈ গৈছে মানুহজনৰ মেণ্টেলিটি এতিয়া ঠিক নহয় তেখেত এতিয়া মানসিক বিকাৰগ্ৰস্ত মানুহৰ নিচিনা কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে এজন মানুহৰ 2 ঘণ্টাৰ মাজত তিনিটা মন্তব্য বেলেগ বেলেগ মন্তব্যৰ পৰা আমি ধৰিব পাৰিছো যে মানুহজন আসলতে তেখেতৰ বিকাৰগ্ৰস্ত হৈছে তেখেতৰ এতিয়া মুখেৰে কি আহে আৰু তেও ভাবে এটা মুখেৰে কৈ দিয়ে আৰু এটা কিন্তু আমি সামগুৰিবাসী হিচাপে লজ্জিত হৈছো যে আমাৰ যিজন প্ৰতিনিধি আছিল 25 বছৰ কাল তেখেতে আমাক অসমবাসীৰ আগত লজ্জানত কৰিছে তেও সামগুৰি মানুহক তেও মানে আমাক মানে গু মাংস খোৱা মানুহৰ লগত মানে তুলনা কৰি পেলাই আমাক আসলতে লজ্জিত কৰিছে যে সামগুৰিৰ মানুহে গু মাংস খাই পেলাই বিজেপিক ভোট দি দিছে ইফালে সামগুৰিৰ পৰাজয়ক লৈ এতিয়া সভাই সমিতিয়ে পৰ্যালোচনাত বহিছে কংগ্ৰেছী নেতা সামগুৰিত ৰকিপুত্ৰৰ পৰাজয়ৰ পাছতে ৰকিবুলৰ গণভিত্তিৰ ওপৰতো প্ৰশ্ন উঠিছে আনকি ৰকিক উফৰাই বিকল্প নেতাক আনিবলৈ গোপনে গোপনে কংগ্ৰেছৰ আড্ডাত চলিছে চৰ্চা ৰকিৰ সাম্প্ৰদায়িক ৰাজনীতিক সমৰ্থন যোগোৱা বাদে ৰকিৰ নেতৃত্বটো একাংশ সংখ্যালঘুৰ আপত্তি ৰকিৰ বিকল্প হিচাপে সংখ্যালঘু ৰাইজে নুৰুল হুদাক প্ৰক্ষেপ কৰাৰো চিন্তা চৰ্চা কৰিছে এই সন্দৰ্ভত নুৰুল হুদাই মুখ খুলি একো নকলেও সভাই সমিতিয়ে বিশ্লেষণ কৰিছে কিয় সামগুৰিত হাৰিল কংগ্ৰেছ আমাৰ বহুত মানুহ হতাশ হৈছে যে সামগুৰিৰ উপনিৰ্বাচনত আমি হাৰিলো সামগুৰি উপনিৰ্বাচনত কিয় হাৰিলো ৰকিৰ পৰাজয়ৰ পিছতে কংগ্ৰেছৰ শক্তি পুনৰ বান্ধিবলৈ তৎপৰ হৈ পৰিছে নুৰুল হুদা দলীয় কৰ্মীক লৈ ঠায়ে ঠায়ে পাতিছে সভা কৰ্মী সভাত সামগুৰিৰ পৰাজয় পোষ্টমৰ্টেমত ব্যস্ত নুৰুল হুদা সাম্প্ৰদায়িক ৰাজনীতিৰ ফলত সংখ্যালঘুক ভাগ ভাগ কৰাৰ বাবে কংগ্ৰেছৰ পৰাজয় নামিল বুলি মন্তব্য কৰে নুৰুল হুদা সামগুৰি যিটো বিধানসভা সমষ্টি সেই সমষ্টিত 3টা ভাগত বিভক্ত হৈছে এটা ভাগ কলিয়াবৰত গৈছে এটা ভাগ বৰমপুৰত গৈছে আৰু এটা ভাগ সামগুৰিত আছে আৰু সেই মানুহখিনি ভাবিছে যে আমি আজি ভোটটো দিম কালিতো আমি কলিয়াবৰতে যাব লাগিব আজি ভোটটো দিম কালিতো আমি বৰমপুৰতে যাব লাগিব বৰমপুৰৰ বিজেপি বিধায়ক কলিয়াবৰত এজিপিৰ বিধায়ক সেই মানুহখিনি সেই টেণ্টত গুচি গ'ল তাৰপিছত উপনিৰ্বাচন য'ত হয় চৰকাৰ য'ত থাকে তাত সেইটো দলে জয়ী হয় আনহাতে নিৰ্বাচনত জড়িত বিষয়াৰ নিৰপেক্ষতাকো উদ্বেগ প্ৰকাশ কৰিছে নুৰুল হুদাই সামগুৰিত ৰকিৰ দুৰ্গৰ ভেটি খহাৰ পিছতে হঠাৎ তৎপৰ হৈ পৰিছে নুৰুল হুদা এই তৎপৰতাক লৈ এতিয়া ৰাজনৈতিক মহলত ভিন ভিন ধৰণে চলিছে চৰ্চা ৰূপহীহাটৰ পৰা মুজামিল হকৰ ৰিপৰ্ট নিউজ 18 অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ